এই কামটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দেৱৰ কুকৰ্ম আৰু যি কাঠত খোদিত হৈছিল বৃন্দাবনী বস্ত্ৰ সেই বৃন্দাবনী বস্ত্ৰৰ যি অৱহেলিত ৰূপ তেখেতে কৰিছে তাৰ ওপৰতে সমগ্ৰ দেশবাসীলৈ মই এই কথাটো সংবাদ মাধ্যমৰ যোগেৰে অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে মই আদ্য গজলা শ্ৰী শ্ৰী হৌকাজান সত্ৰৰ এজন ডেকা সত্ৰীয়া। আজি 30 বছৰ ধৰি নামঘৰৰ লগত জড়িত গুৰু আসন জয় বিজয়ৰ পৰা বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণ কৰি আহিছোঁ। কিন্তু শেহতীয়াকৈ যেতিয়া 2016 চনত অসম চৰকাৰ বিজেপি চৰকাৰ গঠন হৈছিল তেতিয়া আমাৰ ক্ৰিকেট সন্থাৰ সভাপতি প্ৰাক্তন সভাপতি ৰমেন দত্ত ডাঙৰীয়াই অসম বিধানসভাত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ আৰু মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ঘৰত এভাগ শিৱদৌলৰ স্থাপন কৰাইছিলে মোৰ হতুৱাই যে আমাৰ শিল্পীসকলৰ কলা কৌশলবিলাক অসমৰ ৰাইজে চৰকাৰে গম পাওক বুলি। কিন্তু তেতিয়াই আমাৰ কামৰ নমুনা দেখি অসম চৰকাৰৰ তেতিয়াৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, মৃগেন ডেকা ডাঙৰীয়া আৰু পদ্মশ্ৰী সূৰ্য হাজৰিকা ডাঙৰীয়াই লণ্ডনৰ পৰা যিভাগ বৃন্দাবনী বস্ত্ৰ অসমলৈ 3 মাহৰ কাৰণে আনিবলৈ আগবাঢ়িছিল সেই বৃন্দাবনী বস্ত্ৰৰ নমুনা চিত্ৰবিলাক আমাক দেখুৱাইছিল আৰু তেখেতসকলে কৈছিল যে আপুনি এই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰবিলাক কিবা ধৰণে অসমত ৰাখিব পাৰিব নেকি, তাৰ এটা প্ৰস্তুতি চলাই নেকি। তেতিয়া মই গোটেই তাৰ কাৰুকাৰ্য চানেকিবিলাক চাই মেলি যেতিয়া গম পালোঁ যে এভাগ নিৰ্মাণ কৰিব পৰা হ'ব তেতিয়া মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কাঠৰ যোগান ধৰিছিল আৰু সেই কাঠতে খোদিত কৰি এভাগী গুৰু আসন নিৰ্মাণ কৰিছিলোঁ আৰু সেই গুৰু আসন নিৰ্মাণ কৰি যেতিয়া হুবহু ৰূপ ধাৰণ কৰিলে বুলি সমগ্ৰ দেশবাসীয়ে ক'লে তেতিয়াহ'লে গুৰুজনৰ কৃষ্টি সংস্কৃতি আমি ব্যৱসায় নকৰোঁ বুলি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰি দিলোঁ। আৰু সেই সময়তে আমাৰ শিৱসাগৰ জিলাৰ সমগ্ৰ শিৱসাগৰ জিলা অসমবাসী বিভিন্ন প্ৰান্তৰ সকলো ৰাইজ আহি এখন কমিটি গঠন কৰিলে। সেই কমিটিতে প্ৰাক্তন ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত ডাঙৰীয়া সভাপতি, লোকনাথ গগৈ ডাঙৰীয়া সম্পাদকতাত এখন সৰ্ববৃহৎ কমিটি গঠন কৰি আমি এই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰ ভাস্কৰে খোদিত গুৰু আসনভাগ অসমৰ সত্ৰাধিকাৰ হতুৱাই উন্মোচন উপস্থিতিত আমি ননীগোপাল দেৱ গোস্বামী দক্ষিণপাট সত্ৰৰ তেখেতৰ দ্বাৰাই আমি উন্মোচন কৰাইছিলোঁ। যেতিয়া আমাৰ অসম চৰকাৰ যেতিয়া মানে কি কয় এই চৰকাৰী অধিসূচনা জাৰি কৰি দিলে ইলেকশ্যনৰ তেতিয়া মাননীয় মুখ্যমন্ত্ৰী সেইদিনাখন উপস্থিত থকা কথা আছিল মানে এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কিন্তু সেই অধিসূচনা জাৰি কৰাৰ কাৰণে তেখেত আহিব নোৱাৰিলে। তেতিয়া আমি নাজিয়াৰ জয়খামনাং নামৰ গাঁওখনৰ নামঘৰৰ প্ৰাংগণতে আসনভাগ ৰখা হৈছিল আৰু তেতিয়াই আমি যেতিয়া চৰকাৰলৈ কাগজ পত্ৰবিলাক কৰিছিলোঁ চিঠি দিছিলোঁ তেতিয়া সেই সময়ত মুখ্যমন্ত্ৰীয়ে কালচাৰেল মন্ত্ৰীক কৈছিলে যে আপুনি তাৰ বিচাৰবিলাক কৰিব কেনেকৈ ধৰণে আসনভাগ আনিব পাৰি। কিন্তু তেতিয়া দায়িত্ব দিছিলে কলাক্ষেত্ৰৰ সুদৰ্শন ঠাকুৰ ডাঙৰীয়াক আৰু 4জন ব্যক্তি আমাৰ ঘৰলৈ আহিবৰ কাৰণে তেখেতসকলে আমি ইয়াত ভাত পানীও বনাই ৰেডি কৰি ৰাখিছিলোঁ। তেখেতে কৈছিলে যে আমি যাম কেইজন, কিন্তু তেখেত অকলশৰীয়াকৈ তিনিচুকীয়াৰ পৰা আহি ইয়াত সোমালেহি ড্ৰাইভাৰ লগত লৈ আহি সুদৰ্শন ঠাকুৰ ডাঙৰীয়া। আৰু তেখেতৰ সেইদিনাখনৰ পৰাই কুকৰ্ম লাহে লাহে আৰম্ভ হৈছে। আমি জানো কলাক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণে ধন থাকে বুলি আৰু সেই সময়ত আমি তেলৰ খৰচ দিবলগীয়া হোৱাটো বহুত নিন্দনীয়। তথাপিও গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ সেই গুৰু আসনভাগ যাতে ভাল স্থানত প্ৰতিষ্ঠা হয় তাৰ কাৰণে আমি তেখেতক সেই তেলৰ খৰচটো দিবলৈ কুণ্ঠবোধ নকৰিলোঁ, কাকো নজনালোঁ। তাৰ পৰিপ্ৰেক্ষিতত যেতিয়া 2000 নামঘৰ লগ লাগি পীতাম্বৰদেৱ গোস্বামীয়ে 2, 3, 4 ডিচেম্বৰ 2022ত যেতিয়া 2000 নামঘৰ লগ লাগি নামঘৰ সমাৰোহ আয়োজন কৰিছিলে তেতিয়া এই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰৰে খোদিত আসনভাগ তেখেতে প্ৰতিষ্ঠা কৰি ল'বৰ কাৰণে
তালৈ আমাক নিমন্ত্ৰণ দিছিলে। তাতোতকৈ উন্নত মানদণ্ডৰ হৈ থাকে কাম কৰা ব্যক্তিসকলকহে এইবিলাক দিয়ে। আমি হয়তো তেনেকুৱা বিভাগত পৰাগৈ নাই। আৰু এতিয়া আমি কিবা সন্মানৰ আশাত টকাৰ আশাত এই কামবিলাক কৰা নাছিলোঁ। নিজৰ এতিয়া 3 বিঘা মাটি ব্যয় কৰি 3 বিঘা মাটি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰি এখন কলাক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ, য'ত এতিয়া মানে 10 বিঘামান মাটি আমাৰ আয়োজন হৈছে। প্ৰতিখন ৱালতে আমি মথুৰা বৃন্দাবনৰ মূৰ্তি খোদিত কৰি এখন অসমৰ ৰাইজক উপহাৰ হিচাপে দিবলৈ আগবাঢ়িছোঁ। আৰু তাতোতকৈ চাগে ভাল কৰ্ম কৰা ব্যক্তিসকলকহে তেনেকুৱা ধৰক সন্মান দিয়ে। আমি হয়তো তেনেকুৱা যোগ্য হোৱাগৈ নাই। এতিয়া আমি বৰ্তমান 3 বিঘাত কৰিছিলোঁ, কিন্তু আমালৈ এতিয়া 10 বিঘামান মাটি অহাৰ সম্ভাৱনা হৈ আছে। দ্বিতীয়খন কলাক্ষেত্ৰ হ'ব, য'ত মথুৰা বৃন্দাবনৰ মূৰ্তিবিলাক খোদিত হ'ব আৰু সকলো ৰাইজ আহি ইয়াত মানে এটা মানে পৰ্যটনথলী হিচাপে পৰিণত হ'ব বুলি মই আশাবাদী। মুখ্যমন্ত্ৰীয়েও সঁহাৰি জনাইছিলে বিষয়টোৰ ওপৰত। আমাৰ সৌকাজান সত্ৰতে, সত্ৰৰ প্ৰাংগণতে হৈছে, নিৰ্মাণ হৈ আছে। হয়, ৰাজহুৱা দান বৰঙণি আৰু ৰাইজৰ সহযোগ, চৰকাৰেও সহযোগ কৰিছে। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আৰ্ট ফিলিঙৰ ব্যৱস্থাখিনি কৰিছে। আমাৰ যোগেন মোহন ডাঙৰীয়াইও তেনেকৈ অন্তঃগাঁথনিৰ কামবিলাক সহযোগ কৰিছে। 27 চনমানত আমি ভাবিছোঁ, যদি চৰকাৰে সহযোগ কৰে 27 চনত আমি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰিব পাৰিম বুলি ভাবিছোঁ। যদি কিবা সহযোগ হয় আপোনালোকে আমাক কৰিব পাৰিব, কিন্তু তেখেতেতো সেই তাৰিখৰ পৰাই আমাক মানে তেনেকুৱা ধৰণৰ যোগাযোগ কৰা নাই। আৰু যি তাৰিখত আমি আসনভাগ নি তাত পাইছোঁগৈ, সেই তাৰিখত তেখেতে তেখেত আছেই। তেখেতে কৈছে কি কলিতা বুলি এজনৰ হতুৱাই কাগজখন লিখাইছে, তেখেতে নিজে নিলিখে। তেখেতৰ নাম দীপক কলিতা। দীপক কলিতা যোগেদিহে লিখিছে। এইখন তুমিয়ে লিখি দিয়া। আমি 5জন মানুহ তাত উপস্থিত আছোঁ। কৈছে যে দীপক কলিতা তুমিয়ে লিখি দিয়া, এইখনত আৰু মই কি কথা পাতিম। আৰু আজি এনেকুৱা আমাক এটা কথাই কৈছে যে এনেকুৱা বস্তুটো আহিয়ে থাকে, কলাক্ষেত্ৰলৈ জাকৈ খালৈ এনেকুৱা বস্তু আহিয়ে থাকে। আমি কিমান তেনেকৈ কাম কিছুমান চবকে কৈ দিওঁ। গতিকে আমাক স্পষ্টভাৱে কৈছে যে এনেকুৱাতো জাকৈ খালৈ তেনেকুৱা ঢেৰ বস্তু আহি থাকে। গতিকে আমিতো অপমানটোতো নিশ্চয় কৰিছে। মই দেশৰ প্ৰতিজন শিল্পীৰ হৈ মই অমৃত মোহনে মাত মাতিছোঁ। প্ৰতিজন শিল্পী হৈ মই চহী কৰিছোঁ যে তেখেতসকলো মনে মনে থাকিব নালাগে, ভয় কৰি থাকিব নালাগে। আহক আগবাঢ়ি। যদি এতিয়া শুনিছোঁ কমলাবাৰী সত্ৰৰ সত্ৰীয়া কেইজনমানক মাধৱদেৱ কলাক্ষেত্ৰত ড্ৰয়িঙৰ কাৰণে নিছিলে। তেখেতসকলে পইচা বিচাৰি এতিয়াও হাবাথুৰি খাই আছে। মই এই মাত্ৰ মানে এজন ব্যক্তিৰ পৰা মোক মানে মাজুলীৰ পৰা ফোন কৰিছে, তেখেতৰ পৰা মই গম পাইছোঁ।